আজি ফ্ৰেণ্ডছ ইমান গৰম নহয়, গৰমত থাকিব পৰা নাইকিয়া আৰু আমি ঘৰলৈ গৈ আছোঁ। এতিয়া সময় হ'ল 1মান বাজি গৈছে আৰু ঘৰলৈ গৈ আছোঁ। তাৰ কাৰণ আছে, মানে আমি ভাগৱত পাঠলৈ যাওঁ। ভাগৱত পাঠ চলি আছে আমাৰ তাৰ নামঘৰত আৰু প্ৰত্যেক বছৰে যাওঁ, খুব ভাল লাগে। তাৰ কাৰণে সেই বেগে বেগে ওলাই আহিছোঁ ঘৰৰ পৰা। মৰমৰ স্কুল আছিল যে, আজি হাফ যেনিবা শনিবাৰ, সি আহি পালেহি আৰু সেয়ে এখেত নাথাকে, এওঁ থ'বলৈ বুলি সেয়া ওলাইছে আৰু ইমান গৰম লাগিছে। এওঁ তাকে কিবা জুচ এটা আনিবলৈ গৈছে, কিবা ঠাণ্ডা কিবা এটা, নহ'লে গৰমত থাকিব পৰা নাইকিয়া। কিবা গৰম লাগিছে নাই? বহুত। আমি ৰাস্তাত গৈ থাকোঁতে আজি নহয় বিয়াই দেখি আছোঁ আৰু গৈছোঁ, দেখিছেনে কিমান বেগে বেগে। আচলতে সোনকালে গৈ পাবগৈ লাগিব ঘৰ, তাৰ পৰা আকৌ নামঘৰলৈ যাম আৰু এয়া চাওঁতে চাওঁতে আমি আহি পেলাই ঘৰে পাই গ'লোহি। তুমি কি কৰি আছা? আজি শুইছিলানে নাই? শুলা? অঁ, কি কৰি আছা? কি কৰি আছা? কাম কৰি আছা নেকি? বা মায়ে কি কৰি আছে? অঁ, বিচাৰি ফুৰিছোঁ। আমি অহা আনন্দতে মাইনে একদম গৰম গৰম পিঠা ধোঁৱা বনাবলৈ নহ'লে নহয়, এইয়া ধোঁৱা ওলাই আছে। সময় নহ'লগৈ বনাবলৈ। ইমান ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। গৰম গৰম হৈ আছে। গিলাচত বনাইছা ন? আমি গৈ আছোঁ এতিয়া বৰ নামঘৰলৈ। আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব আৰু এয়া চাওকচোন ইমান ধুনীয়া, দেখিছেনে? আৰু ইফালে ভাগৱত পাঠ পঢ়িয়ে আছে। আমি বহুত সময় বহি পেলাই ভাগৱত পাঠ শুনিলোঁ আৰু ইমান ভাল লাগিছিল নহয়। শুনিলে মানে শুনিয়ে থাকিবলৈ মন যায়। আচলতে জোনাকে ঘৰলৈ যাওঁ বুলি ক'লে যে, সেইকাৰণেহে গুচি আহিলোঁ, নহ'লে আমি মানে আৰু অলপ শুনিলোৱে হয়। নামঘৰৰ পৰা এয়া আহি পালোঁ আৰু বহুত ভাল লাগিলে আজি। মানে ভাতকেইটা যে খালোঁ নহয়, বহুত ভাল লাগিছে। ইফালে ইহঁতে খেলি আছে, মায়ে ওচৰলৈ যাওঁ, মায়ে কিনো কৰি আছে। অথনি মাইক ভালকৈ মানে লগেই নাপালোঁ, পতাপত আহি পেলাই নামঘৰলৈ গ'লোঁ। জানো মায়ে কিনো কৰি আছে। মায়ে ক'লৈ গ'ল? টিভি নাচায়? আমাৰ মায়ে সেই চিৰিয়েল চাই আছে, অসমীয়া চিৰিয়েল। অসমীয়া চিৰিয়েল কিমান চায় আপুনি? কেইখন চায়? চব চাই থাকোঁ। চব চাই থাকোঁতে আপুনি আকৌ থিয় হৈ আছে কিয়? বহক এইখিনিতে। মোক বিচাৰি ফুৰিছে। কোৱা, কিয় বিচাৰিছা মোক? জুচ এটা আনো। জুচ ক'ত আছে? তুমিও খাবানে? তুমি ক'ৰ পৰা আনিবা জুচ? তুমিও খাবানে? অঁ, খাম খাম। আনিছোঁ, খা। এয়া মুনু ভণ্টি, তাই বিয়া এখন আছে, ইয়াতে আহি পেলাই ওলাইছেহি। কাপোৰযোৰ যে মই সলোৱাই নাইকিয়া, তেতিয়াই আহিলোঁ নামঘৰৰ পৰা আৰু এতিয়া কাপোৰযোৰ সলাওঁহে। মৰম আৰু পঞ্চে জানো কিনো কৰি আছে, সিহঁতে কিবা বনাই আছে। এইফালে জোনাক শুলে আৰু দেউতা নাইকিয়া যে, ঘৰখন একদম উদং উদং লাগিছে। দেউতা আৰু ভাইটি, ৰুণ ভাইটি চেন্নাই গৈছে। দেউতা চেকআপত গৈছে দেখুৱাবৰ কাৰণে আৰু সিও গ'ল লগতে, ভাইটি। আৰু ৰ'ব পটককৈ কাপোৰযোৰ সলাই লওঁ। মায়ে জানো কি কৰি আছে। এইয়া এতিয়া চাহ অকণ খাম ন মায়ে? লাল চাহ খাম। কাপোৰযোৰ সলাই লওঁ, লৈ পেলাই লাল চাহ অকণ বনাওঁ। অঁ, অথনি সেয়া আপোনালোকক দেখুৱাইছিলে, মাইনুৱে পিঠা বনাইছিলে যে, এয়া পিঠা সৈতে চাহ খাওঁ। মুনু, এয়া হৈছে ফাইনেল লুক। চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? বিশেষকৈ এয়া চুলিখিনি চাওকচোন, কি ফুল মাৰিছে জানেনে? কপৌ ফুল। বৰ ধুনীয়া লাগিছে। লগতে এয়া খুৰা ছোৱালী, সিহঁত দুইজনী বিয়ালৈ বুলি ওলাইছে। মাইনুৱে চচপিঠা এটাও বনালে, গাখীৰ চাহো বহাইছে। মায়ে আকৌ ৰাতিলৈ খাবৰ কাৰণে আদা নহৰু গুচোৱাত এয়া লাগিছে। ইয়াত মানে বতৰ ইমান বেয়া কৰিছে নহয়, একদম ধুমুহা বতাহ আহিছে। এইয়া চাওকচোন, বৰষুণ অহা নাইকিয়া, একদম পূৰা বতাহ ধুমুহা। আমাৰ পঞ্চী ব্যস্ত হৈ আছে। পঞ্চী কি কৰি আছানো? কাইলৈ বোলে স্পেচিয়েল কিবা এটা দিন আছে, তাৰ কাৰণে কিবা প্ৰস্তুতি কৰি আছে। হয় নেকি? কাইলৈ মাদাৰ্ছ ডে যে, তাই কিবা বনাই আছে। বা কেনেকুৱা ধুমুহা! ভালো লাগিছে বাৰু, দিনত ইমান গৰম। আৰু এয়া জোনাক আৰু মৰমে চাই আছে। কি চাই আছা? কাৰ্টুন। মাইনু আৰু মাহঁতে বনাই আছে ৰাতি খানা যা যোগাৰ। দুইজনী শাহু বোৱাৰী লাগি আছে কামত। আজি জানো কি খুৱাই মোক, তাকে চাবলৈ আহিছোঁ। অঁ, এয়া
চাওক মাংসটো কি মাংসনো বা মোৰ কি কপাল ঘৰত আহি বনৰীয়া চৰাই খাবলৈ পাম কি কাম চৰাই আপোনালোকক কৈ আছিলোঁ যে বতৰ বেয়া বুলি বহুত জোৰে বৰষুণ দিছে মায়ে আৰু জোনাকে চাই আছে জোনাকে খাইছানে খাইছা এয়া জোনাকে খাই আছে ভাত এইয়া ডাঙৰ বাছ পঞ্চী আৰু মৰমক দিলোঁ মৰমক খাই হৈয়ে গ'ল মায়েও খাই আছে মই বোলো ময়ো ভাতটো খাই দিওঁ মাইনুৱে আকৌ জোনাকক খুৱাই আছে তাই খাবলৈ আহোঁতেও দেৰি হৈ যাব যে লিউ 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 মায়ে পাকঘৰত ইটো সিটো কাম কৰি আছে ময়ো বোলো ৰাতি শুবলৈ যাওঁ পানী অকণ ভৰাই লৈ যাওঁ লিউ ইয়াতে ঘূৰি ফুৰিছে শুওঁগৈ কাৰেণ্ট ইয়াত নাই খুব বতাহ ধুমুহা দিলে যে এই লিও ইয়াত ঘূৰি ফুৰিছে সি ৰুমে ঘূৰি ফুৰিছে তাক এৰি দিছে যে আৰু বতাহ ধুমুহা দিয়াৰ কাৰণে কাৰেণ্ট ইয়াত নাইকিয়াই আৰু বিচনাখন ঠিক ঠাক কৰি লওঁ আপোনালোকক কাইলৈ আকৌ লগ পাই আছোঁ সিহঁতে লিওক দেখি পেলাই এয়া দেখিছেনে গুড মৰ্ণিং ফ্ৰেণ্ডছ খোৱাৰ পৰা উঠিলোঁ ৰাতিপুৱা এতিয়া বাজিছে 6:30 আৰু বৰষুণ ইয়াত যোৱাকালি ৰাতিৰ পৰাই বৰষুণ দি আছে বতৰ খুব বেয়া আৰু মায়ে কি কৰি আছে তাকে চাওঁগৈচোন মাক দেখাই নাইকিয়া মায়ে ৰাতিপুৱাই কাৱৈ মাছ বাচি আছে ই ঘূৰিয়ে ফুৰিছে আৰু বতৰটো দেখিছে ফ্ৰেণ্ডছ চাওক কোলা হৈ আহিছে কোলা মানে আকৌ এজাক দিব আৰু বৰষুণ লিঅ'ই মানে খুব ভাল পায় তাক এৰি দিছে যে ঘূৰি ফুৰিছে মোৰ ওচৰতে আকৌ মায়ে মই ওপৰলৈ গৈছোঁ মায়ে গোঁসাই ঘৰলৈ এয়া গৈছে বৰষুণটো অকণমান এৰিছে আকৌ এতিয়া জল্দি যাবগৈ লাগিব মৰমৰ আৰ্ট ক্লাছ আছে যে 9:30 পৰা এতিয়া 7:30 বাজিলে সি শুইয়ে আছে আমাৰ এইফালেও এটা চিৰি আছে আকৌ সিফালেও এটা চিৰি আছে আমাৰ গোঁসাই ঘৰটো 2nd ফ্ল'ৰত আছে ইফালে ভাড়া মানুহো আছে আৰু এনেকৈ নামি গৈ আমি 1st ফ্ল'ৰ পালোঁগৈ আৰু 1st ফ্ল'ৰটোত বেলকনি এখন আছে ইমান ধুনীয়া লাগে মানে তললৈ ভিউবোৰ চাই থাকিব পাৰি আৰু এইদৰে আমি নামি গৈ একেবাৰে মানে তল পামগৈ এইটো দেখিলেনে এইটো হৈছে বাহিৰ ওলাবগৈ পাৰি আৰু এটা আছে যিটো ফালেদি আমি আহিছিলোঁ যে ভিতৰৰ চিৰি দুফালে যাব পাৰি মানে এয়া আমি ভিতৰৰ চিৰি দি পেলাই এতিয়া আকৌ আমি তললৈ গৈ আছোঁ আজি মানে এটা কাৰণে ভাল লাগি আছে আজি মাদাৰ্ছ ডে'ও হয় আগতে মাদাৰ্ছ ডে'টো মই ঘৰত নাথাকোঁ আৰু এইবাৰ মানে মিলি গ'ল মাদাৰ্ছ ডে' বুলি ভবাই নাছিলোঁ আহি পেলাইহে গম পাইছোঁ মানে পঞ্চীহঁতে কিবা কিবি বনাই আছে মই বোলো কি বনাই আছে তাই কৈছে বোলে মাদাৰ্ছ ডে' নহয় সেইকাৰণে মনটো খুব ভাল লাগিছে মাদাৰ্ছ ডে' এনেইতো মাকক মিছ কৰা হয় কিন্তু মাদাৰ্ছ ডে' দিনাখন বেছিকৈ মিছ কৰা হয় সেইকাৰণে আজি পালোঁ হেপী মাদাৰ্ছ ডে' এইবিলাক স্মৃতি আৰু অইন কি কথা আৰু ন জোনাই পঞ্চী আমাৰ ডাঙৰ হৈ গ'ল তাই নিজে বিচনা পাৰিব পৰা হৈ গ'ল বা ৰাতিও আঁঠুৱা নিজে তই একে এতিয়া মাক আৰু আইতাকক সুখেই সুখ আৰু হা মাকক কোনে পায় আৰু চব পঞ্চীয়ে কৰি মেলি দিয়ে ডাঙৰে হৈ গ'ল বা ছোৱালী হা মাকক কম সুখ নে হা ঘৰৰ পৰা গুচি আহিম যে বেয়া লাগি গৈছে মায়ে মই মানে কথাই পাতি আছোঁ ইফালে মৰমে এয়া চাওকচোন কি দিছে মাদাৰ্ছ ডে' সিহঁতে যোৱাকালিৰ পৰা বনাই আছে বুলি কৈছিলোঁ যে পঞ্চী আৰু ই দুইটাই মিলি পেলাই বনাই আছে হেপ্পী মাদাৰ্ছ ডে' বৰ ধুনীয়া লাগিছে আমি সকলো এতিয়া ওলাইছোঁ 9টামানেই বাজিলে মৰমৰ ক্লাছ 9:30 আছে আৰু সকলো ওলাই ৰেডি হৈছোঁ পঞ্চীও ডেন্স ক্লাছ আছে একেবাৰে চব ওলাই লৈছোঁ বতৰটো এতিয়া আকৌ ভাল কৰিছে ফেনখন অফ কৰি দিওঁ ৰ'ব লাইট কাৰেণ্ট নাই যে এইটো কিবা এইটো আৰু এতিয়া মানে বতৰটো এতিয়া খুব ভাল হৈছে বৰষুণ নাইকিয়া এতিয়া যোৱা সময়ত বতৰটো ভাল কৰিছে ভালেই লাগিছে বাৰু বাহিৰলৈকে আজি যোৱাই নাই বৰষুণৰ কাৰণে অকণ বাহিৰৰ পৰাই আহোঁগৈ ৰ'ব সেইটো মৰম মাইনু পঞ্চী সকলো ইয়াৰ ৰেডি হৈ গ'ল যাবৰ কাৰণে আৰু মায়ে অকলে থাকিব মাইক তাকে কৈছোঁ বোলো মায়ে আপুনি চিন্তা নকৰিব মই গৈ ফোন কৰিমগৈ বেয়াও লাগিছে আজি মায়ে ঘৰত অকলে আমাৰ আকৌ গাড়ী চেঞ্জ হৈ গ'ল আমি আহি একদম নিজৰ গাড়ীত বহিলোহি মাইনুহঁত গ'ল মাইনুৱে আচলতে ডক্টৰক দেখুৱাবৰ কাৰণেও আহিছে
সিহঁত ডক্টৰৰ ওচৰলৈ যাবগৈ যোৱাকালি ফোন কৰিছিলে 9:30 পৰা চাব বুলি কৈছে আৰু ইমান জল্দিকৈ আহিলেও এইটো মৰম তাৰ মানে আৰ্টৰ ক্লাছৰ কাৰণে কিন্তু আজি মানে ইলেকশ্যন হৈ গ'ল যে তাৰ ৰিজাল্ট দিব সেইকাৰণে কোনোফালে মানে গাড়ী নিব নোৱাৰে অঁ হা অঁ এতিয়া মানে গাড়ী নিবই নোৱাৰে সিহঁতৰ স্কুলৰ ফালে 90 লিখা আছে যে ৰিজাল্ট দিব যে সেইকাৰণে আজি ক্লাছ নহ'ব চাগে আৰু একে ডাইৰেক্ট ঘৰলৈকে যাম তাকে এখেতে নিবলৈ আহিছে এইখিনিতে ৰখি আছিল সি মাইনুহঁত গ'ল ঘৰখন মানে গৈ পালেহে শান্তি লাগিব জানেনে ঘৰলৈ যিয়ে নহওক মনত পৰি আছে এদিন নাথাকোঁতে তাৰ উপৰি যোৱাকালি যি ধুমুহা বতাহ দিলে ঘৰৰ চাগে কি অৱস্থা হৈ আছে নাজানো গৈ পেলাই বেগে কামখিনি কৰোঁগৈ আৰু মাইনুহঁতকো কৈছোঁ মাইনে মানে ভাত খাই অহা নাইকিয়া তাই ডক্টৰক দেখুৱাব যে চাহকণ খাই আহিছে তাকে কৈছোঁ আহি পেলাই দুপৰীয়া ভাতকেইটা খাবাহি ইয়াতে বেগে গৈ পেলাই মই আকৌ ভাতকেইটাও বনাওঁগৈ মৰমৰ আৰ্ট ক্লাছটো নহ'লে সেইকাৰণে আমি ঘৰলৈ গৈ আছোঁ আৰু মাইনেও ডক্টৰক দেখুৱাই কৰি আহি পাই গ'লহি আহি পেলাই ভাতো খালে পটাপট ভাত বনালোঁ পটাপট খালে এতিয়া পটাপট যাবগৈ টাইমেই নাইকিয়া আমাৰহে ইমান টাইম আমাৰ হাতত ইমান টাইম নহয় টাইমেই নাই একেবাৰে যায়গৈ মাইনু অলপ সময় থাকিলে হয় তাই মানে নাম গাব নামৰ প্ৰেক্টিচ কৰিব লাগে যে সেইকাৰণেই আচলতে জল্দি গৈছেগৈ আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম বাই বাই